নমস্কাৰ বন্ধুসকল, ইয়া বিহু আয়োজন চলি আছে। অলপ চাহ চিকুণ কৰি আছোঁ, আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম বিহুতলিৰ পৰা। এনেদৰে চফা কৰাত লাগি আছে বিহুলাখন। এই ছোৱালীবিলাকক নাচিবৰ বাবে সুবিধা কৰি দিছে। ইয়াত এখন দেখিছে গামোচা আছে ওপৰত, সেইখন গামোচা সলাব লাগিব। সকলোখিনি ঠিক কৰিব লাগিব। আজি এপ্ৰিলৰ 5 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছোঁ। যিহেতু 7 তাৰিখৰ পৰা আমি ইয়াত বিহু নমোৱা পৰ্ব আমি আৰম্ভ কৰিম। ইয়াত আচোতা খণ্ডৰ গখিয়ালৈ আহি ইয়াত বিহু নমোৱা এটা পৰৱ আছে। প্ৰত্যেক বছৰে আমি পালন কৰোঁ আৰু এইবাৰো পালন কৰিব লাগিব। যিহেতু সেই প্ৰস্তুতি চলাই আছোঁ। ইয়াত 5টা খণ্ড একেলগত আহে, যেনেকৈ এইটো এটা এখন বিহু আপোনাৰ কেন্দ্ৰীয় বিহু হয়, কিন্তু ইয়াত আঞ্চলিক কেন্দ্ৰীয় বিহু এখন। এই কেন্দ্ৰীয় বিহুখনৰ যিখিনি ওচৰ পাজত থকা গখিয়াল ৰাইজে এনেদৰে চাফ চিকুণত ব্যস্ত আছে এইবাৰ। আৰু ইয়াৰ পাছতে 7 তাৰিখৰ দিনাখন বিহু নমোৱা যি পৰৱ আছে আমাৰ অতীজৰ পৰা চলি আছে, সেই পৰৱটো ইয়াত আৰম্ভ কৰা হ'ব। তাকে অলপ দেখাইছোঁ ল'ৰাবিলাকে কেনেকৈ এই কামবিলাক কৰিছে। এয়া চাওক, এইবিলাকে লোকেল ট্ৰেক্টৰ এইবিলাক খানি শেষ কৰি দিছে। এইবোৰ চব চাফা কৰিব লাগিব। এইখন বতাহত ইয়াত দেখিছেনে, এইখন জৰাজীৰ্ণ অৱস্থাত আছে এইখন বৰ্তমান। আৰু এইখনৰ বেনাৰখন দেখাইছোঁ। এইখন চাওক, ইয়াত লিখা আছে জৰাই কেন্দ্ৰীয় বিহুতলী, মাজগাঁও, ডাকঘৰ, পানীতোলা। এটা স্থানটো মাজগাঁও হয়। আৰু সমগ্ৰ জেৰাই গাঁৱৰ মাজতে এখন গাঁও আছিলে, যিহেতু মাজগাঁও, এই মাজগাঁৱতে কেন্দ্ৰীয় বিহুতলীখন আজি প্ৰায় 50 বছৰমান আগতে স্থাপন কৰা এখন এই বিহুতলী হয়। আৰু এয়া মটক জনগোষ্ঠীয় পৰম্পৰাগত যি নীতি নিয়মেৰে ইয়াত আমি উদযাপন কৰোঁ বিহু। উদযাপন নহয়, একচুৱেলি পালন কৰোঁ আমি ইয়াত। আৰু ইয়াত দেখিছে ল'ৰাবিলাকে ইয়াত এইমতে ইয়াত চাওক, কোনোবা এইবোৰ চাফ চিকুণ কৰিছে। এইটো যিটো গছ, এজোপা গছ চতিয়ানা গছ হয়। তাৰ তলত এটা ঢিপ আছে, তলতে বিহু মাৰে। আৰু বৰ্তমান পৰ্যায়ত এনেকুৱা ধৰণৰ আধুনিকতা আহিছে। আধুনিকতাৰ যেতিয়া খোজত খোজ মিলাবই লাগিব, সেয়ে এনেদৰে বিহু ঘৰটো বনাইছে। আৰু এই বিহুটো ঘৰটো ইতিমধ্যে ইয়াত চেংচন কৰিছে স্থানীয় চাবুৱা বিধায়কৰ ফাণ্ডত। এইটো চেংচন হৈছে। চেংচন এইখিনিৰ পৰা পাছলৈ হ'ব পৰ্যায়টো। তো দেখাওঁ, এটা ঢোল ইয়াত ওলমি আছে। আৰু ল'ৰাবিলাকে এনেকৈ চাফ চিকুণ কৰা তাত ব্যস্ত হৈ আছে। চাওক, এয়া বিহু বুলি। আৰু এই গজোৱাৰ তলতে আমি এটা সেৱা ধৰোঁ। আৰু এইডোখৰ বিহু ঘৰটো চোতাল হয়। এইডোখৰতে আমি বিহু নমোৱাৰ যি ইয়াত পৰৱ চলে, ইয়াত চৰি পদেৰে আমি ইয়াত বিহু নমাওঁ। আৰু এই গছজোপাৰ তলতে আমি সেৱা কৰোঁ। এনেদৰে আমি বিহু নমোৱাত পৰৱটো আমি আৰম্ভ কৰোঁ। আৰু যিহেতু বিহু 13-14 পৰা ষ্টাৰ্ট হ'ব। 13 তাৰিখে উৰুকাৰ পিছদিনাখন গৰু বিহুত গৰু গা ধোৱাৰ পাছতে সন্ধিয়ালৈ সকলোৱে মানে হুঁচৰি মাৰিবলৈ ওলাই যাওঁ গৃহস্থৰ ঘৰে ঘৰে। আৰু প্ৰায় 4-5 দিনমান লাগি যায়। ৰাতি বিহু মাৰা হয় যেনেকৈ। খুব কষ্ট হয় সংস্কৃতিটো বজাই ৰাখিবলৈ। আৰু বিহুটো আমাৰ অসমীয়াৰ মান হয়। এই মান প্ৰাণ, আৰু এই প্ৰাণ মান আমি থাকিলেহে অসমীয়া জাতিটো জীয়াই থাকিব। সেয়ে আমি বিহু পালন কৰাটো একদম আৱশ্যকীয়। আৰু কৰিও আছে আৰু কৰিও যাব। আৰু আমাৰ ফালে এনেদৰে এতিয়া প্ৰস্তুতি চলিছে। আপোনালোকৰ ফালে কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে আপোনালোকে অকণমান জনাব। এইখিনিত এটা কথা জনাই থওঁ, এই ওচৰৰ ঘৰটোৰ পৰাই আমাৰ প্ৰায় চাহ তামোলৰ যোগান তেওঁলোকে আমাক ধৰে। সেইবাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ এই চেগতে। আৰু ইয়াৰ আবেলি সময়, যিহেতু ইয়াৰ বেলি অস্ত যোৱাৰ ধুনীয়া নন্দনীয় পৰিৱেশ। নাচনীসকলে ইয়াত নাচি থকা, গছতলৰ বিহু পৰিৱেশন কৰি থকা, নাচি থকা আপোনালোকে চাবলৈ ইয়াত আহিব, উপভোগ কৰিবলৈ আহিব। এয়া জেৰাই মাজগাঁৱৰ কেন্দ্ৰীয় বিহুস্থলী হয়। আৰু এই ঠাইতে গাভৰুসকলে ইয়াত নৃত্য প্ৰদৰ্শন কৰিব। গাঁৱৰ যি মটক জনগোষ্ঠীয় পৰম্পৰাগত বিহুৰ গছতলৰ বিহু নৃত্য প্ৰদৰ্শন কৰিব। আৰু আপোনালোকক এই নৃত্য চাবলৈ বা এই পৰম্পৰাগত বিহু চাবৰ বাবে সকলোকে নিমন্ত্ৰণ জনালোঁ। আপোনালোক সকলোকে আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু লগতে ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাহৰিব। তেনেহ'লে আজিলৈ বাই বাই, টাটা, জয় জীৱন।